মানে কথাটো এনেকুৱা যে 30 দিন ৰোজা ৰখাৰ পিছত মানে আজি ঘপকে মালটো খাই দিলেতো অলপ আনইজি ফিল হৈ আছে মানে ফাইনেলি আমি আহি এতিয়া নীলবাগান পালোহি। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ব্লগছ এণ্ড ট্ৰেভেলছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলিছে ভগৱানৰ প্ৰাৰ্থনা কৰিছোঁ সোনকালে সকলোৰে ভাল হওক। ত' গাইজ, আজি হৈছে পবিত্ৰ ঈদৰ দিন। ত' পোনপ্ৰথমে সকলোৰে মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা আছিলোঁ আৰু আশা কৰোঁ যাতে এই ঈদে সকলোৰে মাজত শান্তি সমৃদ্ধি বিৰাজ কৰক, মানে ভাল হওক সকলোৰে দিনটো। আৰু এইফালে আছে আমাৰ আবুল ছাৰ। ত' আমি ৰাতিপুৱা গ'লোঁ নামাজ পঢ়িবলৈ, নামাজ পঢ়ি আহিলোঁ, আহি ধুনীয়াকৈ কিবা এটা খালোঁ, খাই কৰি এতিয়া মানে ওলাই আহিলোঁ। এতিয়া প্ৰায় বাজি গ'ল 1টামান, ওলাই আহিলোঁ, গৈ আছোঁ আগফালে। ক'ত যাম কি যাম নিজে একো গম নাপাওঁ, ৰাস্তা পাইছোঁ, ওলাই গৈ আছোঁ। এতিয়া চাওঁ ক'লৈকে যাওঁ। ত' আৰু আপোনালোকে ঈদ বুলি ক'ত ক'ত ঘূৰিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাকী আবুল ছাৰ কি ক'বা? সকলোকে ঈদৰ শুভেচ্ছা যাচিলোঁ। বাকী কি ক'ম আৰু, গৈ আছোঁ এনেকৈ লাহে লাহে, আপোনালোকে চাই থাকক ভিডিঅ'টো। ত' মানে কথাটো এনেকুৱা যে 30 দিন ৰোজা ৰখাৰ পিছত মানে আজি ঘপকে মালটো খাই দিলেতো অলপ আনইজি ফিল হৈ আছে মানে। ৰাতিপুৱা উঠি চাহ ভাত পানী কিবা কিবি খাই দিলে ন, ত' মানে আনইজি ফিল হৈ আছে। এইটো মানে চবৰে হয়, যোনে যোনে ৰোজা ৰাখিছে চবৰে আজি দুদিনমান অলপ আনইজি ফিল হ'ব, তাৰপিছত লাইনত আহি যাব। মইতো পাহৰি গৈছিলোঁ বুজিছানে। মই ভাবিছিলোঁ ৰোজা ৰাখি আছোঁ ন, তো ৰাতি মই পানী খোৱা নাই, ভাবিছোঁ ৰোজাহে আজি। মই পাহৰা নাই, কিন্তু ৰাতিপুৱা মানে এনেইতো সদায় 9টা-10টা বাজে উঠিলে, আজি পূৰা 5টা বজাতে উঠিলোঁ। উঠি তাৰপিছত মানে চাহ বনাই খালোঁ, মানে কিবা এটা আনইজি ফিল হৈছে আৰু মানে কিমান এনেকৈ যাব, তাৰপিছত ভাল হৈ যাব। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। আমি যাম এতিয়া, ধৰি লওক ভাবিছোঁ নীলবাগান ফালে যাম, তাত গৈ চাওঁ এনেকৈ অলপ এনজয় কৰিম। বহুত দিন হ'ল ঘূৰিবলৈ যোৱাও নাই, আৰু ৰোজা মাহ এনেকৈ পাৰ হ'ল কাম কাজৰ মাজেৰে। মন অলপ মানে বেয়া আছিলে, তো ঘূৰিবলৈ ক'তো যোৱা নাই। তো আজি সেই ঘূৰিবলৈ নাযাওঁ, এনেই অকণ ওলাই যাওঁ। ফাইনেলি আমি আহি এতিয়া নীলবাগান পালোহি। তো ইয়াতে দেখা পাইছোঁ এখন ঈদগাহ খুব ধুনীয়াকৈ সজাইছে। মই ভিতৰলৈ গৈ আপোনালোকক দেখাই দিম। তো গেটখন বহুত ধুনীয়াকৈ বনাইছে, দেখি কিবা এটা ভাল লাগিল। তো বলক আমি ভিতৰলৈ যাওঁ। তো এইটো আছে মানে নীলবাগান ঈদগাহ, মানে একদম ধুনীয়াকৈ সজাইছে। তো ৰাতি মানে বেছি ভাল লাইটিঙো লগাই দিছে এইফালে। কালি ৰাতি একদম পুৰা মজা আছিলে। মই ভাবিছিলোঁ কালি ৰাতি এবাৰ আহিম বুলি, পিছত আৰু তুমিও ক'ৰবাত কাপোৰ কিনিব গ'লা, কাপোৰ কিনা নাই, গৈছা কোনোবা মামুনে কোনোবা। পিছত আহিলোঁ এইফালে, মানে বহুত ধুনীয়াকৈ সজাইছে, দেখি কিবা এটা ভাল লাগিছে। মানে ৰাতি ভিউটো বহুত বেছি ধুনীয়া আহে। ভাবিছিলোঁ কালি সন্ধিয়া আহিম বুলি, অহা নহ'ল। তো মানে একদম ভাল লাগিছে কিবা এটা। তো এতিয়া যাম দবকা ফালে। তো অলপ ঘূৰি চুৰি এইফালে সজাই হৈ ডাইৰেক্ট ঘৰলৈ যামগৈ। ধুনীয়াকৈ কিবা এটা খাই ল'ব লাগিব, তাৰপিছত অলপ ফুৰা। তো ব'লা। এতিয়া আমি আহি পালোহি ডবকা। তো এইখনে হৈছে ডবকা মেইন টাউনখন। তো আমি সেইফালেদি সোমাই আহিলোঁ, আহি এইফালে ওলালোঁ। তো চাই আছোঁ ভিউবিলাক, ধুনীয়া ধুনীয়া ভিউবিলাক চাই আছোঁ। ভিউ মানে কি হয়? ভিউ মানে কি বুজাই বুজিছে? ভিউ মানে ধৰি লওক সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্যবিলাক, নেচাৰেল ভিউ, মানসিক সৌন্দৰ্য নাপায় দেই, নাপায় এইবিলাক। এতিয়া মানে বহুত সময় হ'লতো, ভোক লাগিছে, আগলৈ যাম, গৈ চেয়াৰিঙত গৈ খাই লওঁ, ওলাই যাম। আছে অলপ ভিৰ আছে গাড়ী ঘোঁৰা, আৰু অলপ বতৰটো ডাৱৰীয়া কৰি আহিছে, বৰষুণ আহে নেকি ঠিক নাই। যামগে সম্পূৰ্ণ 1 মাহ ৰোজা ৰাখি মানুহবিলাকে এই পবিত্ৰ এই ঈদৰ দিনটোৰ কাৰণে বাট চাই থাকে, কিয়নো পবিত্ৰ এই ঈদৰ দিনটোত ঈদৰ নামাজ পঢ়ি যাতে সকলোৰে কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব পাৰে। মানে দোৱা সেইসকল মানুহৰ কাৰণে কৰা হয়। আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যিসকল নেকি আমাৰ ভিতৰৰ পৰা নাইকিয়া হৈ গ'ল, তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে দোৱা কৰা হয়। বা এনেকুৱা বহুত মানুহ আছে যিসকল নেকি এক্সিডেণ্ট হৈ বিচনাত পৰি আছে বা হস্পিটেলত পৰি আছে, সেই সকলো মানুহৰ কাৰণে দোৱা কৰা হয়, যাতে তেওঁলোক সোনকালে আৰোগ্য হওক। সকলোৰে কাৰণে দোৱা কৰি এটা আত্মসন্তুষ্টি লাভ কৰা হয়। গতিকে দোৱাটো এনেই সদায় কৰা হয়, সদায় নামাজ পঢ়ি দোৱা কৰা হয়, কিন্তু আজিৰ যিটো দোৱা, মানে পবিত্ৰ ঈদৰ দিনাখনৰ নামাজৰ পিছৰ যিটো, আৰু লগতে ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে আৰু সৰুৱে ডাঙৰক শ্ৰদ্ধা জনায়, আৰু ইজনে সিজনৰ ঘৰলৈ গৈ পৰম্পৰা ৰক্ষা কৰে, বা ইজনে সিজনৰ ঘৰলৈ গৈ মানে হাঁহি ফূৰ্তি এটা আনন্দৰ খোৰাক যোগাৰ কৰে। এয়াই হৈছে মানে ঈদ বা উৎসৱ পাৰ্বণ। আহিলোঁ কেৰেলিয়ান, মানে দেখা পালোঁ যে এইখন বন্ধ, মানে এইখন আজি বন্ধ হৈ আছে। তো ইয়াতে ভাবিছিলোঁ কিবা এটা খাম, এতিয়া নাখাওঁ মানে এইখন বহুত আহিছিল এখন। তো এইখন এতিয়া বন্ধ হৈ আছে, এতিয়া ইয়াত নাখাওঁ। তো আমি এতিয়া যামগৈ হোজাই ফালে, তাতে খাব লাগিব। ভাবিছিলোঁ খোলা থাকিব, মানে এইখন মানে আমাৰ মানে ডবকাৰ এইখন একদম ফেভৰেট মানে।
আমাৰ বুলিয়ে নহয় বহুতৰে ফেভৰেট, বহুত ধুনীয়া খানা বনায় একদম মানে আল্টিমেট মানে আমি জবকাত আহি যিমান দিন খাওঁ ন ইয়াতে খাওঁ, বহুত টেষ্টি বহুত ধুনীয়া খানা বনায়। সেইকাৰণে আহিছিলোঁ ইয়ালৈ খাবলৈ। এইখন বন্ধ হৈ আছে, কিন্তু আজি ঈদৰ দিন ন এনেও বন্ধ থাকিবই, নাই দিব পাৰে নাই বন্ধ। এতিয়া আমি যামগৈ বুজাই তাতে গৈ কিবা এটা খাব লাগিব। আৰু এই যে বাইক চলাই গৈ থকা ল'ৰাকেইজন দেখা পাইছে ন, এই আগৰজন নহয়, এই তাৰ আগত আছে 10-12টামান। সেই 10-12টাৰ কথা কৈছোঁ, মানে এটাৰো মূৰত হেলমেট নাই আৰু ইমান স্পীডত বাইক চলাই গৈছে ন, ৰাস্তাৰ ইফালৰ পৰা সিফাল সিফালৰ পৰা সিফাল। মানে এনেকৈ কওকচোন, এনেকৈ মানুহে বাইক চলাই নেকি? উৎসৱ পাৰ্বণ বুলি এনেকুৱা অসভ্যালি কৰিব লাগে নেকি? আৰু সিহঁতে নিজৰ কথাটো নাভাবে, ঘৰৰ পৰিয়ালৰ কথাও নাভাবে। চাওক, আজি যদি এটা এক্সিডেণ্ট হৈ সিহঁতৰ কিবা এটা হয়, বুজাটো কোনে কহিব লাগিব? গোটেই পৰিয়ালৰ মানুহে তেওঁলোকৰ কাৰণে দৌৰিব লাগিব। বা কাৰোবাৰ যদি মৃত্যু হয় ন, সিহঁতৰ কাৰণে একো নাই, সিহঁত মৰি গৈছে একো গম নাপায়, কিন্তু গোটেই জীৱনটো হাৰাশাস্তি কৰিব লাগিব কোনে? পৰিয়ালৰ মানুহে। গতিকে পৰিয়ালৰ কথা অলপ চিন্তা কৰিব লাগে, আৰু বাইক চাইক চলালে ভালকৈ হেলমেট চেলমেট পিন্ধি চলাব লাগে ন। এতিয়া আমি আহি পালোঁ হোজাই। এইফালে সৰু সৰু ৰাস্তাবিলাকৰ মাজে মাজে পুৰা ঘূৰি আছোঁ, মানে আজমলৰ বস্তুবিলাক চাই আছোঁ। মানে ইয়াত মানে আহি দেখিলোঁ এনেকুৱা কিছুমান বিল্ডিং ন, আল্টিমেট মানে গোটেই চাইডটো খালি বিল্ডিঙে বিল্ডিং। মানে আজমল চাহাবৰ ক'বলৈ গ'লে একাডেমি ফাউণ্ডেশ্যন কিবা মানে পিছফালে আপোনালোকে যিবিলাক বিল্ডিং দেখা পাই আছে ন, চব আজমলৰ। মানে প্ৰত্যেকটো বিল্ডিং আজমলৰ। যিটো একাডেমি, যিটো ফাউণ্ডেশ্যন, শিক্ষা ল'ৰা ছোৱালীৰ কাৰণে মানৱ আশ্ৰম, মানে আল্টিমেট একদম। মানে মই কিছুমানে পাগলা হৈ গৈছে। আগতেও আহিছোঁ এইফালে, এতিয়া দেখা পাইছোঁ মানে সঁচাই কিছুমানে পাগলা হৈ গৈছে। মানে একদম মানে হোজাইখন মানে ক'বলৈ গ'লে সঁচা কথা ক'বলৈ গ'লে এইবিলাকৰ ক্ষেত্ৰত ন বহুত বেছি ডেভেলপমেণ্ট হৈছে। দেখি পোৱা এইবিলাক যে দেখা পাইছে বিল্ডিংবিলাক চব এইবিলাক যে দেখা পাইছে চব আজমলৰ। এই যে ছাইডটো দেখা পাইছে, এই গোটেই ছাইডটো বদৰুদ্দিন আজমলৰ হয়। মানে হোজাইত বদৰুদ্দিন আজমলৰ কি নাই? ইফালে কলেজ, সিফালে স্কুল, ইফালে ইনষ্টিটিউট, আকৌ নতুনকৈ এখন বনাই আছে বৰ্তমান আজমল ল' কলেজ, আকৌ এইফালে হস্পিটেল। মানে আমি জনাততো এইখিনি, আমি নজনাত ক'ত কি আছে। মানে মই এটা কথা কওঁ, আজমলক মই বেলেগ ক্ষেত্ৰত ভাল পাওঁ নে নাপাওঁ নাজানো, কিন্তু এই ক্ষেত্ৰত মই বহুত বেছি ভাল পাওঁ। তেওঁ মানে অসমৰ শিক্ষাৰ ক্ষেত্ৰত মানে বহুখিনি কৰিছে, যথেষ্টখিনি কৰিছে। কেৱল শিক্ষা বুলিয়েই নহয়, আৰু বহুত বিভাগত যথেষ্টখিনি কৰিছে। আৰু বাহিৰতো বহুত কিবা কিবি আছে, কিন্তু আমি গমেই নাপাওঁ, ইয়াত থকাখিনিহে কেৱল গম পাওঁ। গতিকে মানুহজনক মানে অন্তৰৰ পৰা চেলুট। ফাইনেলি অলপ ঘূৰি ফুৰি আহিলোঁ, তো বেছি ঘূৰা নাই, অলপ চলপ ঘূৰিছোঁ, ঘূৰি আহিছোঁ। এতিয়া মানে গৈ আছোঁ ঘৰলৈ গৈ আছোঁ। তো মানে বৰষুণটো অলপ পৰি আছে, বোলো বৰষুণ আহিব, সেইকাৰণে যামগৈ। আৰু মানে বেলেগ এফালে যোৱাৰ কথা আছিল, যিহেতু বৰষুণ পৰি আছে ন, সেইকাৰণে নাযাওঁ, নহ'লে তিতিব লাগিব। আৰু এতিয়া বৰষুণ যদি পৰে বেমাৰ চেমাৰ হোৱাৰ চান্স আছে, যিহেতু বৰষুণ পৰিলে মানে বেমাৰ চেমাৰ হোৱাৰ চান্স আছে ন, এতিয়া যামগৈ ঘৰলৈ। তো আৰু বাজি গ'ল প্ৰায় 4টা মানে বাজি গ'ল। তো বেছি দেৰি নকৰোঁ। আৰু দেখিছোঁ মানে গাড়ীবিলাক চলি আছে, আজি এনেও ঈদ ন, ল'ৰাবিলাকৰ মানে বহুত বেছি উৎপাত। আপুনি নিজে ছাইডেদি গ'লেও আহি কেতিয়াবা মাৰি দিব, ভয়ো লাগে। মানে আজিৰ দিনটোৰ কাৰণে অকণ ভয় লাগে। মানে একদম পূৰা মানে একো কাম নাই, এনেই মানে একদম পূৰা পিকআপত বাইক চাইক চলাই আছে, বেলেগৰ একো কাম নাই এইবিলাকৰ। তাকে এতিয়া যাওঁ ঘৰলৈ। তো এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ'। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এইফালে আছে আমাৰ আবুল ছাৰ, কিবা ক'বানে? কোৱা। নাই হ'ল, মই অথনিৰ পৰা কৈয়ে আছোঁ দেখোন, মই তোমাক বেকআপ দি আছোঁ নহয়। আচ্ছা, তো নিজৰ শুভেচ্ছা থাকিল সকলোৰে।